এইখন ঘৰ মোৰ ঘৰ নহয়, এইখন তাৰ ঘৰ আছিল। গতিকে মই পৰহি আহি পেলাই পালোহি। কিনো কৰোঁ কিনো নকৰোঁ, আৰু জুবিন গাৰ্গে যি বিচাৰে মানে সেইমতে মই এটা ৰাইজক এটা মই আদ্য 29 তাৰিখৰ পৰা 1 তাৰিখলৈকে এটা অনুষ্ঠান মই ইয়াত কৰিছোঁ। গতিকে জুবিনে কি ভাল পায়, জুবিনৰ কোহে কোহে প্ৰতিটো কথা সি মোক কয়। গতিকে সি গছ ভাল পোৱা মানুহ। ইয়াত মই মাহ প্ৰসাদৰ ব্যৱস্থা কৰা নাই। গতিকে মই 10,000 গছ দিম, যোন ইয়াত আহক আৰু জুবিনৰ নামত এজোপাকে গছ লগাম। আৰু তাৰ কামনাৰে মই এইখিনি গোটেই গছৰ মাজত তাক আমি জীয়াই ৰাখিম। গতিকে মই গোটেই গছ লৈ পেলাই কৰিছোঁ কামটো। গতিকে আহক চাওক, জুবিনৰ যিখিনি বাণী আছিল সেই বাণীখিনি মই ইয়াত হেৰি কৰিছোঁ গোটেইখিনি। জুবিন গাৰ্গে কি কৈছিল, অসমীয়া জাতিৰ কাৰণে কি কৈছিলে, গতিকে সেইটোৱে আৰু। বিশ্বনাথক লৈ কিন্তু জুবিন গাৰ্গে বহু সপোন দেখিছিলে, বিভিন্ন কাম কৰিম বুলি কৈছিলে, আপুনিও লগত আছিলে, কিন্তু সেইখিনি থাকি গ'ল। থাকি যোৱা নাই, এইটো মিছা কথা। সেইখিনি মই জীয়াই ৰাখিম। মই জীয়াই থকালৈকে এইখিনি মই কৰিম। আমি যি কৰিম বুলি কৈছিলোঁ সেইখিনি কৰিম। ৰাইজক আমি এইখিনি কৰি দেখুৱাব লাগিব। এইটো পৰ্যটনৰ কাম আছিলে। তাত আমি 500 অসমীয়া ল'ৰাক কেনেকে ইনভেষ্ট কৰি পেলাই তেওঁলোকৰ মুখৰ ভাত সাজ দিব পাৰোঁ, সেইটোৱে আছিল জুবিনৰ লক্ষ্য বিশ্বনাথত। গতিকে সেইটো কৰিম, সি সেইটো মোক শক্তি দিব।